हेलो 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 गाय एकदम বেয়া সেইকাৰণে কালি ক্লাস দিব পৰা নগলে আৰু আগৰ যিকিটা বেচ চলি আছে সেই বেচ কেটাটো ক্লাস বহুত কমকে কৰা হৈছে আৰু এইটো বেচটো ক্লাস বহুত কম হ'ব মানে কাম কম হৈছে কেলে গাটো বেয়া কাৰণে ঠিক আছে আৰু সেইকাৰণে ছুটি হৈছে ভিডিওবোৰ অলপ ওকে সো আজি আসাম হিষ্ট্ৰীটো ক্লাসটো নহব বহুত দুখৰে কওঁ যে গা বেয়া কাৰণে আজি আসাম হিষ্ট্ৰী ক্লাসটো নহব মুখে মাতিব পৰা নাই মানে কাহটো কাৰণে হা সো আমি ইন্ডিয়ান হিষ্ট্ৰী পঢ়ি আছো ইন্ডিয়ান হিষ্ট্ৰী হেৰোডোটাছ হয়নে ইন্ডিয়ান হিষ্ট্ৰী পঢ়ি আছো ইন্ডিয়ান হিষ্ট্ৰী আমি কোলৈকে পঢ়া হৈ গল আমাৰ ইন্ডিয়ান হিষ্ট্ৰী পঢ়া হৈ গল শিশুনাগা ডাইনাষ্টি পৰা আমি পঢ়িলো হয়নে আমি শিশুনাগা ডাইনাষ্টি কমপ্লিট কৰিলো শিশুনাগা ডাইনাষ্টি কোন আছিল শিশুনাগা ডাইনাষ্টি মানে বংশ ঠিক আছে না শিশুনাগা ডাইনাষ্টি শর্ট টিকটো কি আছিল আমাৰ হাসি নামাৰি বা কাঞ্চপাটি হয়নে সো শিশুনাগা ডাইনাষ্টি পঢ়া হৈ গৈছে শিশুনাগা ডাইনাষ্টি কোনে প্ৰতিষ্ঠা কৰিছিল শিশুনাগে প্ৰতিষ্ঠা কৰিছিল হয়নে শিশুনাগে প্ৰতিষ্ঠা কৰিছিল তাপা শিশুনাগে প্ৰতিষ্ঠা কৰি পেলাই কি কইলে তাও ক্যাপিটাল কোলৈ গল ক্যাপিটাল বৈশালীলৈ গৈছিল ক্যাপিটাল কোলৈ গৈছিল ক্যাপিটাল কোড কৰিছিল বৈশালীত ক্যাপিটাল কোন আছিল হয়নে ক্যাপিটাল বৈশালীত গৈছিল ক্যাপিটাল বৈশালীলৈ লৈ গৈছিল হৈ গল ক্যাপিটাল বৈশালীলৈ গৈছিল তাৰ পৰা তেওঁ পিছৰ ৰজা কৈছিল কালাশোকা আহিছিল কালাশোকা বিষয়ে পঢ়িলো কালাশোকা আহিছিল এই কালাশোকাৰ দিনতে কি হৈছিল দ্বিতীয় বুদ্ধিষ্ট সন্মিলন হয়নে সেকেন্ড বুদ্ধিষ্ট কাউন্সিল বুদ্ধিষ্ট সন্মিলন তোমালোকে মই ইংলিশতে লিখিছো বুদ্ধিষ্ট কাউন্সিল ঠিক আছে না বুদ্ধিষ্ট কাউন্সিল বা সন্মিলন ঠিক আছে দ্বিতীয় বুদ্ধিষ্ট কাউন্সিল হৈছিল প্ৰথম বুদ্ধিষ্ট কাউন্সিলৰ সভাপতি কোন আছিল মহাকাশ্যপ আছিল সেকেন্ড বুদ্ধিষ্ট কাউন্সিলৰ সভাপতি কোন আছিল দ্বিতীয় বুদ্ধিষ্ট কাউন্সিলৰ সভাপতি কোন আছিল সাবাকামি হয়নে সাবাকামি কোন আছিল দ্বিতীয় বুদ্ধিষ্ট সন্মিলনৰ সভাপতি আছিল সভাপতিত্ব কোনে কৰিছিল সাবাকামিয়ে কৰিছিল হলনে তাপা কোন আহিলে নন্দী বৰ্মন আহিলে নেক্সট ৰজা কৈছিল নন্দী বৰ্মন হয়নে নন্দী বৰ্মনক কোনে বধ কৰিলে নন্দী বৰ্মনক হত্যা কৰিলে হু এছাসিনেটেড নন্দী বৰ্মনক হত্যা কৰিলে কোনে মহাপদ্মনন্দ হয়নে মহাপদ্মনন্দ এইখিনিলৈকে আমাৰ পঢ়া হৈ গল হয়নে মহাপদ্মনন্দে কা হত্যা কৰিলে নন্দী বৰ্মনে হত্যা কৰি পেলাই মহাপদ্মনন্দে এটা নতুন বংশ প্ৰতিষ্ঠা কৰিলে যেটো আমি নেক্সট পেজৰ পৰা আলোচনা কৰিম হেতু হল কি নন্দ ডাইনাষ্টি হয়নে নন্দ ডাইনাষ্টি সো আজি আমি পঢ়িবলৈ আছে নন্দ ডাইনাষ্টি পৰা আছে নন্দ ডাইনাষ্টি প্ৰতিষ্ঠাপক কোন মহাপদ্মনন্দ তেওঁ কি কৰিলে শিশুনাগা ডাইনাষ্টি পৰাস্ত কৰি পেলাই নন্দী বৰ্মনক পৰাস্ত কৰি পেলাই কি বংশ প্ৰতিষ্ঠা কৰিলে নন্দ ডাইনাষ্টি প্ৰতিষ্ঠা কৰিলে মহাপদ্মনন্দৰ পাছত এজন ৰজা আহিলে তেওঁ পুত্ৰ আৰু শেষ ৰুলাৰ বুলি ক'লেও ভুল কোৱা নহব আৰু তেওঁ মানে এজন পাৱাৰফুল ৰজা আছিল নন্দ বংশৰ পাৱাৰফুল ৰজাৰ নাম কি আছিল ধননন্দ তেওঁৰ নাম কি আছিল ধননন্দ ঠিক আছে নে ধননন্দ এজন পৰাক্ৰমী ৰজা আছিল কিন্তু তেওঁ বহুত জুৱা খেলাৰ ধান্দা আছিল তেওঁ খুৰাপান কৰিছিল হয়নে তেওঁ খুৰাপান কৰিছিল তেওঁৰ দিনত মগধৰ কোনো প্ৰজা সুখত নাছিল তেওঁৰ দিনত কি আছিল মগধৰ কোনো প্ৰজা সুখত নাছিল তেওঁ কি কাম কৰিলে দেখত তেওঁ মগধৰ কাৰণে নিজৰ ৰাজ্যৰ কি কাম কৰিলে তেওঁ শাসন ব্যৱস্থা কেন্দ্ৰীয়কৰণ কৰিলে মানে সকলো পাৱাৰ কেন্দ্ৰীয় মানে সেন্ট্ৰেলাইজ কৰি দিলে কেন্দ্ৰীয়কৰণ যেনেকৈ আমাৰ এতিয়া আছে আৰ্মি আমাৰ সেন্ট্ৰেলৰ হয়নে ডাকঘৰ সেন্ট্ৰেলৰ হয়নে ঠিক তেনেদৰে সব ডিপাৰ্টমেন্ট কৰিলে শাসন ব্যৱস্থা কেন্দ্ৰীয়কৰণ কৰি দিলে হয়নে শাসন ব্যৱস্থা কেন্দ্ৰীয়কৰণ কৰিলে সেকেন্ডত তেওঁ কি কৰিলে তেওঁ কলিংগ আক্ৰমণ কৰিলে কলিংগ সম্পূৰ্ণৰূপে জিকিব নোৱাৰিলে এই কলিংগ কি বুলি কোৱা হয় এতিয়া উৰিষ্যা হয়নে এই উৰিষ্যা কি হয় তেওঁ আক্ৰমণ কৰি তেওঁ উপাধি ধাৰণ কৰিলে একৰাত
তেওঁ একৰাত উপাধি ধাৰণ কৰিলে তেওঁ একৰাত উপাধি ধাৰণ কৰিলে কোনে কৰিলে ধননন্দ একৰাত উপাধি ধাৰণ কৰিলে কি কৰি পেলাই কলিংগ তেওঁ কি কৰিলে কলিংগ আক্ৰমণ কৰিলে সম্পূৰ্ণ জিকিব নোৱাৰে যদিও আক্ৰমণ কৰা প্ৰথম ৰজাজনৰ নাম হ'ল ধননন্দ তাৰপৰা তেওঁ কি কৰিলে তেওঁ কলিংগত কেনেল নিৰ্মাণ কৰিলে কলিংগত তেওঁ কেনেল নিৰ্মাণ কৰিলে কেনেল মানে কি কেনেল মানে নলা খানি নলা ব্যৱস্থা মানে জলসিঞ্চনৰ ব্যৱস্থা কৰিলে কোনে কৰিলে ধননন্দ কৰিলে তেওঁ আৰ্মি বহুত ভাল আছিলে তেওঁ লাৰ্জ আৰ্মি আছিলে তেওঁৰ ওচৰত কি আছিলে লাৰ্জ আৰ্মি তেওঁৰ ওচৰত আছিলে কেভেলৰি মানে পদাত কি বুলি কয় অসমীয়াত মানে খুচকাৰি যুদ্ধ কৰিবলৈ যোৱা যিখিনি সৈন্য আছিলে সেইখিনি বহুতখিনি মাত্ৰাত আছিলে লাৰ্জ কোৱান্টিটি আছিলে আৰু তেওঁৰ ওচৰত 3000টা হাতীয়ে আছিলে 3000 হাতী থকা সৈন্য তেওঁ কি আছিলে তেওঁ আৰ্মিত আছিলে তেওঁ এজন বহুত শক্তিশালী ৰজা আছিলে যি কলিংগ আক্ৰমণ কৰি পেলাই একৰাত উপাধি ধাৰণ কৰিছিলে তেওঁ ৰাজপুতসকলক দেখিব নোৱাৰিছিলে তেওঁ দেখিব নোৱাৰিছিলে কি তেওঁ ৰাজপুতসকলক ঘৃণা কৰিছিলে যিসকল ৰাজপুত আছিলে সেই সময়ত তেওঁ ঘৃণা কৰিছিলে ৰাজপুতসকলক তেওঁ ঘৃণা কৰিছিলে যুদ্ধত সদায় প্ৰথম শাৰীত তেওঁ এই ৰাজপুতসকলক ৰাখিছিলে যাতে প্ৰথমে এটেক কৰক ৰাজপুতসকলে মৃত্যুবৰণ কৰক বুলি তেওঁ কি কৰিছিলে এই ৰাজপুতসকলক আগত ৰাখিছিলে সো ঠিকে আছে নে ধননন্দৰ আমাৰ গোটেই কথাখিনি বুজি পাইছো ধননন্দ আমি এইবিলাক কেলে ইমান ডিটেইলত পঢ়িছো কাৰণ এপিএসসি মেইনছত আমাৰ লিখিবলৈ আহিলে আমাৰ যাতে কোনো প্ৰবলেম নহওক যাতে পইণ্টৰ কাৰণে আমি ৰৈ যাব লগা নহয় সেই কাৰণে আমি এনেকে লিখিছো ঠিক আছে ধননন্দ কি হ'ল শাসন ব্যৱস্থা কেন্দ্ৰীয়কৰণ কৰিলে তেওঁ কলিংগ কি কৰিলে এটেক কৰিলে কলিংগত কেনেল নিৰ্মাণ কৰিলে লাৰ্জ আৰ্মি আছিলে তেওঁ ৰাজপুতসকলক তেওঁ বহুত ঘৃণা কৰিছিলে ঠিক আছে এই ধননন্দৰ সময়তে কি হৈছিলে জানোনে আমি এই ধননন্দৰ সময়তে বাহিৰৰ পৰা দুটা আক্ৰমণ হৈছিলে বিদেশী আক্ৰমণ দুটা হৈছিলে প্ৰথমবাৰৰ বাবে বিদেশী আক্ৰমণ হৈছিলে ঠিক আছে নে এই বিদেশী আক্ৰমণ কৰ পৰা হ'ব এই বিদেশী আক্ৰমণ হ'ব এই বিদেশী আক্ৰমণ কৰ পৰা হ'ব এই বিদেশী আক্ৰমণ হ'ব গ্ৰীকৰ পৰা আৰু কৰ পৰা ইৰানৰ পৰা ঠিক আছে নে গ্ৰীক আৰু ইৰানৰ পৰা বিদেশী আক্ৰমণ হ'ব ঠিক আছে এই বিদেশী আক্ৰমণৰ কথা এই বিদেশী আক্ৰমণ হোৱাৰ উমান পাই পেলাই মানুহ এজন গৈছিল ধননন্দৰ ৰাজপ্ৰসাদলৈ সেই মানুহজন হ'ল কোন জানোনে সেই মানুহজন হ'ল কৌটিল্য বা তেওঁক বিষ্ণুগুপ্ত বুলি কোৱা হয় আৰু বা তেওঁক চাণক্য বুলি কোৱা হয় আৰু কি বুলি কোৱা হয় তেওঁক চাণক্য এই চাণক্য এজন শিক্ষক আছিলে ধৰ্মীয় শিক্ষক বহুত ডাঙৰ এজন শিক্ষক আছিলে কৌটিল্য বুলি কোৱা হয় তেওঁক এই কৌটিল্য গৈ পেলাই ধননন্দৰ ৰাজপ্ৰসাদলৈ গৈছিলে ৰাজপ্ৰসাদত গৈ ধননন্দক তেওঁ ক'ব বিচাৰিলে যে মহাৰাজ আমাৰ ৰাজসভাত মানে আমাৰ ৰাজ্যত বাহিৰত এটেক হোৱাৰ সম্ভাৱনা আছে সেই কাৰণে আমি অলপ প্ৰিপাৰেচন কৰিব লাগে আমি সাজু হ'ব লাগে কিন্তু ধননন্দই তেওঁ চুলি টিকনিত ধৰি পেলাই গটিয়াই বাহিৰলৈ উলিয়াই দিলে আৰু ক'লে যে তোৰ নিচিনা এটা মোক শিকাবলৈ আছে মোৰ ইমান ডাঙৰ চলজাৰ আছে মোৰ ইমান ডাঙৰ আৰ্মি আছে আৰু এটা শিক্ষকে এজন টিচাৰে আহি পেলাই মোক ক'বহি যে এজন মানুহে ক'বহি যে মই যুদ্ধ কেনে কৰিব লাগে সো তেওঁ গটিয়াই উলিয়াই দিলে তেওঁ তেতিয়াৰ পৰা টিকনি খোল খালে টিকনি খোল খোৱাৰ পৰা তেওঁ পণ ল'লে যে যেতিয়ালৈকে মই ধননন্দক হত্যা কৰিব নোৱাৰিম তেতিয়ালৈকে মই টিকনি নাবান্ধো ঠিক আছে সেই তেনেকে কি হয় তেনেকে চাণক্য গৈ পেলাই তেওঁ এজন শিষ্য আছিলে এটা সৰু পৰিয়ালৰ মানে এটা তলৰ শ্ৰেণীৰ এটা তলৰ জাতিৰ এটা ল'ৰা আছিলে চন্দ্ৰগুপ্ত বুলি সেই চন্দ্ৰগুপ্তক তেওঁ কি কৰিলে শিক্ষা দিলে ঠিক আছে চন্দ্ৰগুপ্ত তেওঁ কি হয় শিষ্য হয় তেওঁ এই শিষ্যক ৰজা বনাই পেলাই শেষত কেনেকে কি কৰিলে সেইখিনি আমি পিছত পঢ়িম তাৰ আগতে আমি বাহিৰৰ এটেক দুটা চাই লওঁ ঠিক আছে নে বাহিৰৰ এটেক দুটা চাই লওঁ ধননন্দৰ পাছতে ঠিক আছে ধননন্দৰ শেষতে সেই বাহিৰৰ এটেক দুটা আহিলে বাহিৰৰ এটেক দুটা অহাৰ পাছতে কি হ'ল আমাৰ মৌৰ্য বংশ প্ৰতিষ্ঠা হ'ল এই মৌৰ্য বংশ কোনে প্ৰতিষ্ঠা কৰিলে চন্দ্ৰগুপ্ত মৌৰ্য প্ৰতিষ্ঠা কৰিলে সো চন্দ্ৰগুপ্ত মৌৰ্য বা মৌৰ্য ডাইনাষ্টি বা মৌৰ্য ডাইনাষ্টিলৈ আমি যোৱাৰ আগতে বাহিৰৰ এটেক দুটা বিষয় অকমান চাই বাহিৰৰ এটেক দুটা চাইৰাছ বুলি এজন ৰজা আছিলে চাইৰাছৰ পুত্ৰ ডেৰিয়াছ ওৱান ঠিক আছে ডেৰিয়াছ দা ওৱান কি কৰিলে এটেক কৰিলে তেওঁ কোন হয় ইৰাণৰ হয় তেওঁ কি হয় ইৰাণৰ হয় ডেৰিয়াছ দা ওৱান তেওঁ ইৰাণৰ ৰজা ডেৰিয়াছ দা ওৱানে ভাৰতত এটেক কৰিলে ঠিক আছে নে ভাৰতত এটেক কৰিলে আৰু সিফালে এটেক কৰিব আমাৰ কৰ পৰা কৰিব গ্ৰীকৰ মেচিডনিয়াৰ ৰজা কোনে কৰিব চিকন্দৰ ভাল নামটো হ'ল আলেকজেণ্ডাৰ ঠিক আছে নে আলেকজেণ্ডাৰ
ঠিক আছে এই আলেকজেণ্ডাৰে আক্ৰমণ কৰিব কাক কৰিব ভাৰতক আক্ৰমণ কৰিব ঠিক আছে তেওঁ কোৱা হয় গ্ৰীকৰ হয় তেওঁ গ্ৰীকৰ হয় আৰু এটা ইউনানী বুলি কোৱা হয় ইউনানী ৰজা এই আলেকজেণ্ডাৰে ভাৰতক আক্ৰমণ কৰিবলৈ আহিব ঠিক আছে চাইৰাছে আক্ৰমণ কৰিবলৈ আহিলে কেতিয়া ডেৰিয়াছ ওৱানে ঠিক আছে ডেৰিয়াছ ওৱানে আক্ৰমণ কৰিবলৈ আহিলে হল এই ডেৰিয়াছ ওৱানে ক'ত শাসন কৰিছিল সেই সময়ত আমি যদি চাও এফালে কোন আছিল আমাৰ এইটো আছিল গান্ধাৰ ঠিক আছে এফালে গান্ধাৰ আমি আগতে পাইছিলো যে মহাজনপদ পাকিস্তানত থকা মহাজনপদ নাম কি আছিল গান্ধাৰ আছিল আৰু এফালে কি আছিল ইৰাকৰ আছিল ইৰাণ আছিল তেনেকৈ এফালৰ পৰা ডেৰিয়াছ ওৱান ঠিক আছে ডেৰিয়াছ ওৱানে কাক এটেক কৰিবলৈ আহিলে ভাৰতক এটেক কৰিবলৈ আহিলে সো ভাৰতক এটেক কৰিলে তাৰপা কি হ'ল 326ত কি হ'ল আলেকজেণ্ডাৰ এটেক কৰিলে কোনে কৰিলে এই আলেকজেণ্ডাৰে এটেক কৰিলে কাক এটেক কৰিলে ভাৰতক এটেক কৰাৰ আগতে তেওঁ ক'ত গ'ল তেওঁ ইৰাকত থকা কি হ'ল তেওঁ ডেৰিয়াছ ওৱান ৰজা শেষ হ'ল ডেৰিয়াছ ওৱানে মৰিলে তাৰ পিছত ৰজা এজন আহিলে শাহদাৰা বুলি ঠিক আছে শাহদাৰা বুলি এজন ৰজা আছিলে সেই শাহদাৰাৰ ৰজাৰ কি হ'ল সেই শাহদাৰাৰ ৰজাৰ জীয়েক এজনী আছিলে জীয়েকজনীৰ নাম আছিলে ৰুকসানা ঠিক আছে ৰুকসানা আৰু তেওঁক শেষত জনা যায় ৰেক্সনা বুলি ঠিক আছে সো ৰেক্সনা আমি ইফালে ডিটেইল পঢ়িছো আলেকজেণ্ডাৰৰ আক্ৰমণৰ বিষয়ে পঢ়িম আলেকজেণ্ডাৰ ঠিক আছে এই আলেকজেণ্ডাৰ কি বুলি কয় সিকন্দৰ বুলি কোৱা হয় সিকন্দৰ বা আলেকজেণ্ডাৰ নিকেটৰ বুলি কোৱা হয় ঠিক আছে এই আলেকজেণ্ডাৰে কি কৰিলে শাহদাৰা কৈছিলে শাহদাৰা ইৰাণৰ ৰজা শাহদাৰা জীয়েক ৰেক্সনাক বিয়া পাতিলে ঠিক আছে তেওঁ কি কৰিলে অলৰেডি ভাৰতলৈ অহাৰ আগতে কাক এটেক কৰি আহিলে ইৰাণক এটেক কৰি আহিলে যিজন মানে ডেৰিয়াছ ওৱান সেই ইৰাণৰ ৰজা আছিলে তেওঁ যোৱাৰ পাছত তেওঁ তাত গৈ এটেক কৰি গৈ সেই সময়ত তাত ৰজা আছিলে শাহদাৰা জীয়েকৰ নাম আছিলে ৰেক্সনা কোন হৈ গ'ল এতিয়া তেওঁ ৱাইফ হৈ গ'ল ঠিক আছে এই আলেকজেণ্ডাৰ বাপেকৰ নাম আছিলে কি ফিলিপ আলেকজেণ্ডাৰ বাপেকৰ নাম আছিলে ফিলিপ বুলি এজন তেওঁৰ বাপেক আছিলে তেওঁৰ মাকৰ নাম আছিলে অলিম্পিয়া মাকৰ নাম কি আছিলে অলিম্পিয়া তেওঁৰ জন্ম কিমান হৈছিলে 356 BC ক'ত হৈছিলে মেচিডোনিয়াত তেওঁ মেচিডোনিয়াত জন্ম হৈছিলে ক'ত আছে মেচিডোনিয়া গ্ৰীকত আছে হয় না গ্ৰীকৰ মেচিডোনিয়াত তেওঁ কি হৈছিলে জন্ম হৈছিলে ৰেক্সনাক বিয়া পাতিছিলে ঠিক আছে প্ৰথমে নাম আছিলে ৰুকসানা তাৰপৰ নাম হ'ল ৰেক্সনা ঠিক আছে ফিলিপ আছিলে মাকৰ নাম আছিলে অলিম্পিয়া তেওঁ ঘোঁৰাটোৰ নাম কি আছিলে ঘোঁৰাটোৰ নাম আছিলে বুচেফেলাছ বা বুকেফেলাছ ঠিক আছে বুকেফেলাছ বুলি তেওঁ ঘোঁৰাটোৰ নাম আছিলে ঠিক আছে তেওঁ ঘোঁৰাটোৰ নাম আছিলে ঠিক আছে ওকে এই আলেকজেণ্ডাৰৰ গুৰু কোন আছিলে কোনোবা ক'ব পাৰিব নি 2 সেকেন্ড টাইম দিলে আলেকজেণ্ডাৰৰ গুৰু কোন ক'ব পৰা যাব নি তেওঁৰ গুৰু কোন আছিলে আৰস্তু ঠিক আছে এই আৰস্তুৰ গুৰু আছিলে প্লেটো আছিলে আৰু প্লেটোৰ গুৰু কোন আছিলে সুক্ৰাট হয়নে সুক্ৰাট কোন আছিলে প্লেটোৰ গুৰু আছিলে হল এইটো আছিলে আলেকজেণ্ডাৰৰ হিষ্ট্ৰী ঠিক আছে এই আলেকজেণ্ডাৰ কেনেকৈ আক্ৰমণ কৰিলে ভাৰতক তেওঁ কি কৰিলে প্ৰথমে ইয়াত কি আছে গান্ধাৰ আছে হয় না পাকিস্তানত গান্ধাৰ আছে আৰু এইফালে কি আছে এইফালে কোন ৰাজ্য থাকিব কোৱাচোন এফালে যদি গান্ধাৰ থাকে এফালে কোন থাকিব ইৰাণ থাকিব ইৰাণত তেওঁ এটেক কৰি কি কৰিলে বিয়া পাতিলে কাক বিয়া পাতিলে তেওঁ ইৰাণত এটেক কৰি কাক বিয়া পাতিলে ক'লো মই শাহদাৰা জীয়েকক ৰুকসানাক বিয়া পাতি মেলি তেওঁ আহি পেলাই গান্ধাৰত সোমালে গান্ধাৰত সেই সময়ৰ ৰজা আছিলে আম্ভিক ঠিক আছে আম্ভিক ৰজা আছিলে সেই আম্ভিক ৰজাই তেওঁলোকৰ যুদ্ধ নকৰাকে তেওঁ বৈশ্যতা স্বীকাৰ কৰাৰ পাছত এফালে সিন্ধ প্ৰান্তত কোন ৰজা আছিলে সিন্ধ যিডোখৰ জেগা আছে পাকিস্তানৰ সিন্ধ বুলি কয় সিন্ধ বুলি কোৱা জেগাডোখৰত সিন্ধৰ ৰজা আছিলে সেই সময়ত পুৰু ৰজা আগতে আমি পঢ়িবলৈ পাইছো ইয়াত কোন ৰজা আছিলে পুৰুষ বুলি কোৱা হয় ইংলিছত ইয়াক অসমীয়াত কোৱা হ'ব পুৰু এই পুৰু ৰজা সেই সময়ত কি আছিলে শাসন কৰিছিলে তেওঁ গান্ধাৰৰ ৰজাক লগ লাগি পেলাই পুৰু এটেক কৰো বুলি ক'লে ঠিক আছে পুৰু এটেক কৰো বুলি ল'লে মানে পুৰু মানে কি গান্ধাৰ
গান্ধাৰ পাৰ হৈ চীন প্ৰান্ত এটেক কৰিব ল'লে তেতিয়া পুৰুৰ লগত ভয়ংকৰ যুদ্ধ হ'ল ঠিক আছে নে এই সিকন্দৰ যে আহিছিলে তেওঁ কোনফাল দি আহিছিলে হিন্দুকুশ পৰ্বত পাৰ হৈ পেলাই আহিছিলে হিন্দুকুশ পৰ্বত পাৰ হৈ পেলাই তেওঁ মে মাহত প্ৰৱেশ কৰিছিলে ভাৰতত ঠিক আছে নে মে মাহত প্ৰৱেশ কৰিছিলে মে 320 যুদ্ধ কেতিয়া হৈছিলে 326 হয় নাই তেওঁ এক বছৰ আগত মে মাহত তেওঁ প্ৰৱেশ কৰিছিলে ঠিক আছে 325 ত তেওঁ প্ৰৱেশ কৰিছিলে ওকে তেওঁ প্ৰৱেশ কৰি পেলাই কি কৰিলে ইয়াম এটেক কৰি পেলাই বিয়া পাতিলে গান্ধাৰ আহিলে গান্ধাৰ ৰজা আম্ভিক আছিলে আম্ভিকে নিজৰ বৈশ্যতা স্বীকাৰ কৰিলে নিজৰ বৈশ্যতা স্বীকাৰ কৰাৰ পিছত পুৰুষলৈ আহিলে পুৰুৰ লগত যুদ্ধ হ'ল পুৰুৰ লগত ক'ত যুদ্ধ হ'ল জানোনে আমি পুৰুৰ লগত ঝিলাম নদীৰ পাৰত যিখন যুদ্ধ হ'ল 326 BCE সেই যুদ্ধখনৰ নাম কি আছিল আমি ক'ব পাৰিম নে বেটেল অফ হাইডাছ পাছ বেটেল অফ হাইডাছ পাছ বা হিডাছ পাছ ঠিক আছে না বেটেল অফ হিডাছ পাছ কাৰ লগত হ'ল বেটেল অফ হিডাছ পাছ 326 BC পুৰুৰ লগত কাৰ হ'ল সিকন্দৰ অৰ্থাৎ আলেকজেণ্ডাৰ নিকটৰ যুদ্ধ হ'ল আৰু সেই যুদ্ধত পুৰুৱে বৈশ্যতা স্বীকাৰ নাই কৰা পুৰু হাৰিলে কিন্তু পুৰুৰ ব্যৱহাৰত এটো আমি সাধু আগতে যে পঢ়িবলৈ পাইছিলো যে তেতিয়া যে আলেকজেণ্ডাৰ সুধে যে তুমি কি ব্যৱহাৰ কৰাটো বিচাৰা মোৰ পৰা তেতিয়া যে পুৰুৱে উত্তৰ দিছিলে যে মই এজন ৰজা যদিও মই হাৰিছো মই এজন ৰজা মোক আপুনি ৰজাৰ দৰে ব্যৱহাৰ কৰাটো বিচাৰো সেই কথা শুনি পেলাই বহুত ভাল পালে তেওঁ সাহসিকতাক তেওঁ মানি পেলাই তেওঁ ঘৈণীয়েকৰ নাম কি আছিল আলেকজেণ্ডাৰ ঘৈণীয়েকৰ নাম কি আছিল ৰেক্সনা এই ৰেক্সনাই তেওঁক ৰাখি পিন্ধালে এই ৰেক্সনাই তেওঁক ৰাখি পিন্ধাই পেলাই তেওঁক ভাই বুলি ক'লে আৰু ক'লে যে আমি ভাৰত আক্ৰমণ কৰিবলৈ যাওঁতে যাতে তেওঁ সহায় কৰে ভাৰতৰ সেই সময়ত কোন বংশই কোনে মগধতো সেই সময়ত মগধটো বহুত ডাঙৰ আছিল হয়নে সেই সময়ত মগধত কোনে ৰাজ্য চলাই আছিলে নন্দ ডাইনাষ্টি সেই সময়ত ৰজা কোন আছিলে ধননন্দ সো সেই সময়ত কৈছিলে ধননন্দই ৰাজসভা চলাই আছিলে বা ৰাজ্য চলাই আছিলে ধননন্দই ৰাজ্য চলাই আছিলে তেওঁলোকে কি কৰিলে এতিয়া ইন্দাস নদীখন পাৰ হৈ পেলাই ভাৰতত আক্ৰমণ কৰাৰ কথা ভাবিলে কিন্তু সেই সময়ত ইন্দাস নদীত বানপানী আহিছিলে বানপানী অহা দেখি পেলাই বহুতে ভাবিলে যে এই সময় ঠিক নহব সো আমি এই সময়ত শাসন কৰাটো বা এই সময়ত যুদ্ধ কৰাটো বা এটেক কৰাটো ভাল নহব মেইনলি ক'বলৈ গ'লে আলেকজেণ্ডাৰ ভাৰতলৈ সোমোৱা বা মগধলৈ সোমোৱা আচল কাৰণটো আছিলে কাৰ্পেণ্টাৰ বিচাৰি আহিছিলে আৰু তেওঁ হাতী বহুত দৰকাৰ আছিলে ঠিক আছে নে তো সেই দুটা বস্তু আশাতহে ক'লে আহিছিলে ভাৰতলৈ আহিছিলে কিন্তু যেতিয়া বানপানী হৈ থকা খবৰটো পালে ব্যাস নদী পাৰ হৈ পেলাই আহিবলৈ অসমৰ্থ হ'ল তেতিয়া এটা উৰা বাতৰি চাণক্যই উলিয়াই দিছিলে যে এই নদী যি পাৰ হৈ আহিব হেনো মৰি থাকিব বুলি বহুতে ভয় খোৱালে চলজাৰবিলাকেও ভয় খালে বহুত ঠিক আছে তো সেই কাৰণেও নাহিলে বুলি ক'ব পাৰি আৰু কেতিয়াবা ক'ব পাৰি যে চাণক্যই তেওঁ দূত পঠিয়াই তেওঁ সিক্ৰেট এজেন্ট পঠিয়াই পেলাই এই জেগাত য'ত মানে সেলুকাছ নিকেটৰ য'ত আলেকজেণ্ডাৰ নিকেটৰ পাহাৰ পাতি আছিলে তাত গুপ্তচৰ হতুৱাই বিষ খুৱাই পেলাই এই আলেকজেণ্ডাৰক মাৰিলে বুলিও ক'বাত পোৱা যায় ঠিক আছে নে সো ইয়াত কি হ'ল তেওঁ ঘূৰি গ'লগে তেওঁ যেতিয়া যুদ্ধ নকৰাৰ সিদ্ধান্ত লৈ পেলাই তেওঁ বেক হৈ গ'ল কোন বেক হৈ গ'ল সেলুকাছ নিকেটৰ নহয় বাৰে মুখত সেলুকাছ নিকেটৰ আহিছে কোন বেক হৈ গ'ল আলেকজেণ্ডাৰ নিকেটৰ বেক হৈ গ'ল এই আলেকজেণ্ডাৰ নিকেটৰ বেক হৈ গ'লত তেওঁ গ'ল কিন্তু তেওঁ এজন সেনাপতি আছিলে নাম আছিলে সেলুকাছ নিকেটৰ সেই কাৰণে মোৰ মুখত বাৰে সেলুকাছ আহি আছে সেলুকাছ নিকেটৰ বুলি এজন তেওঁ কি আছিলে স্থল সেনাৰ সেনাপতি তেওঁ স্থল সেনাপতি এজন আছিলে যাৰ নাম আছিলে সেলুকাছ নিকেটৰ এই সেলুকাছ নিকেটৰ ঘূৰি নগৈ পেলাই তেওঁ অলপ দিন ৰৈ দিলে আৰু সেই ৰৈ পেলাই তেওঁলোকে ভাবিলে যে বানপানী শেষ হোৱাৰ পাছত আমি গৈ এটেক কৰিম ঠিক আছে নে সেই সময়ত আকৌ ইফালে নন্দ ডাইনাষ্টি চলি আছে আৰু সেই সময়তে চাণক্যই চন্দ্ৰগুপ্তক তৈয়াৰ কৰিলে এটা হাতিয়াৰ ঠিক আছে নে আৰু সেই সময়ত চন্দ্ৰগুপ্তই নন্দ ডাইনাষ্টিত গৈ পেলাই ধননন্দক মাৰি পেলাই কি বংশ প্ৰতিষ্ঠা কৰিলে মৌৰ্য বংশৰ প্ৰতিষ্ঠা কৰিলে সেই সময়তে কি বংশ হৈ গ'ল এতিয়া মৌৰ্য বংশ বা মৌৰ্য বংশৰ প্ৰতিষ্ঠা হৈ গ'ল আৰু ৰজা হৈ গ'ল চন্দ্ৰগুপ্ত মৌৰ্য কি হ'ল ৰজা হ'ল তেওঁ প্ৰাইম মিনিষ্টাৰ কাক ৰাখিলে তেওঁ প্ৰাইম মিনিষ্টাৰ ৰাখিলে চাণক্যক ৰাখিলে
তেওঁ প্ৰাইম মিনিষ্টাৰ কাক ৰাখিলে চাণক্যক ৰাখিলে প্ৰাইম মিনিষ্টাৰ এটা সেলুকাছ নিকেতই ভাবিছে যে তাতো ধননন্দ আছে জুৱাই ৰজাটোৱে আছে মানে তাক আমি ধুনীয়াকৈ হৰুৱাব পাৰিম তাৰ হাতীহে আছে সেই হাতী লৈ আমাৰ ওচৰতো হাতী আছে সো আমি গৈ ধুনীয়াকৈ এটেক কৰিব পাৰিম সো চন্দ্ৰগুপ্ত মৌৰ্য এজন বহুত দক্ষ ৰজা আছিলে যাক দক্ষ বনাইছিলে চাণক্যই তেওঁ কি কৰিলে সেই ৰজা তেই কইলে তেওঁ সৈন্য বাহিনীবিলাক বুকা থকা ঠাইলৈ লৈ গ'ল একদম ডাউৰিয়া বতৰ এটা যুদ্ধ হ'ল আৰু একদম বুকা পানী থকা এটা দ জেগালৈ লৈ গ'ল যাতে তেওঁলোকৰ হাতী বা ঘোঁৰা যিবোৰ সব বুকাত ফচি ফচি মৰে সো তেনেকে বুদ্ধি কৰি পেলাই মৌৰ্যই কি কৰিলে ধুনীয়াকৈ হৰুৱালে কাক হৰুৱালে সেলুকাছ নিকেটৰ হৰুৱালে ঠিক আছে এই মৌৰ্য কি হ'ল এই চন্দ্ৰগুপ্ত মৌৰ্যক ইমানেই দক্ষ কৈছিলে যে চাণক্যই তেওঁক বহুত ফালৰ পৰা তেওঁ শিকাইছিলে ঠিক আছে না চাণক্যৰ নীতি বহুতখিনি দিছিলে কেনেকৈ এজন ৰজা হ'ব লাগে সেইখিনি আমি পঢ়িছো হয় না হাই সেকেন্ডাৰীত পঢ়িছো কিছুমানে ঠিক আছে কেনেকৈ আমি ৰজা হ'ব লাগে কি গুণ ৰজা থাকিব লাগে সেইখিনি কথা কৈছিলে যে টেঙৰ শিয়ালৰ দৰে হ'ব লাগে আৰু হয় নাই খঙাল বাঘৰ দৰে হ'ব লাগে সেইখিনি কথা দিছিলে তেওঁ কৈছিলে যে এই এদিন কি হ'ল এটা জুপুৰা ঘৰত মানে এটা জুপুৰি ঘৰ এটা চাণক্যই কি কৈছিলে মানে লুকাই ফুৰোতে এটা জুপুৰি ঘৰত ল'ৰা এটাই ভাত খুৱাইছিলে এই ল'ৰাটোক মাকে ভাত খুৱাইছিলে মানে ল'ৰাটোক মাকে ভাত খুৱাইছিলে এই চাণক্যই দেখিলে এই জুমি চাই আছিলে চাণক্যই ঠিক আছে নে এই ল'ৰাটো যেতিয়া ভাত খুৱাই আছে ভাতবোৰ বৰ গৰম সি পটককে ভাতৰ কাঁহীত মাজত হাত ভৰাই দিয়ে ভাত গৰম পুৰে তেতিয়া মাকে তাক কয় সাইডে সাইডে খোৱা এইবিলাক তেওঁ কি কৰিলে কেপচাৰ কৰিলে যে আমি কিবা যদি ডাঙৰ কিবা যদি কৰিবলৈ হয় যদি এখন ডাঙৰ ৰাজ্য আমি যুদ্ধ কৰিবলৈ হয় তেনে ডাইৰেক্ট মাজত সোমাই দিলে আমাৰ নহব আমি সাইডৰ পাই এটেক কৰি পেলাই আমি সাইডে এটেক কৰি পেলাই কি কৰিব লাগিব গোটেইখন কেপচাৰ কৰিব লাগিব তেনেকুৱা ধৰণৰ বহুত ট্ৰিক এণ্ড টিপছ দি পেলাই মৌৰ্য বংশ প্ৰতিষ্ঠা কৰালে আৰু ধননন্দক বধ কৰালে কাৰ হতুৱাই চন্দ্ৰগুপ্ত হতুৱাই এটা এই সেলুকাছ নিকেটৰ হাৰিলে সেলুকাছ নিকেটৰ কিয় হাৰিলে কাৰণ যুদ্ধ তেওঁলোকৰ বুকাত জেগাত লৈ গ'ল য'ত তেওঁলোকে যুদ্ধ কৰাৰ আগত কি অভিজ্ঞতা নাই তেনেকুৱা জেগা এটালৈ নি পেলাই যুদ্ধ কৰালে সেই যুদ্ধত কি হ'ল সেলুকাছ নিকেটৰ হাৰিলে হাৰাৰ লগে লগে তেওঁ কি কৰিলে বৈশ্যতা স্বীকাৰ কৰিলে কাৰ চন্দ্ৰগুপ্ত মৌৰ্যৰ বৈশ্যতা স্বীকাৰ কৰিলে তাৰ আগতে এই চন্দ্ৰগুপ্ত মৌৰ্যৰ ধননন্দক যে মাৰিলে ধননন্দ জীয়েকক বিয়া পাতিলে ঠিক আছে নে ধননন্দ জীয়েকক বিয়া পাতিলে এই বৈশ্যতা স্বীকাৰ কৰাৰ পাছত কি কৰিলে তেওঁ ক'লে যে মানে কি সেলুকাছ নিকেটৰ জীয়েকক বিয়া পাতিলে কোনে চন্দ্ৰগুপ্ত মৌৰ্যই এই সেলুকাছ নিকেটৰ জীয়েকৰ নাম কি আছিল হেলেন বা কৰ্নেলিয়া এই কৰ্নেলিয়া বোলাজনীক কোনে বিয়া পাতিলে চন্দ্ৰগুপ্ত মৌৰ্যই বিয়া পাতিলে আৰু বিয়া যে পাতিলে যৌতুকত কি পালে গম পায়নে যৌতুকত পালে আমাৰ পাকিস্তান আৰু আফগানিস্তান সেই সময়ত পাকিস্তান আৰু আফগানিস্তান কেইখনমান ষ্টেটত আছিলে কেইটামান ৰাজ্য আছিলে সেইকেইটা হ'ল এৰিয়া এৰাকচিয়া জেড্ৰচিয়া আৰু পেৰিপেমিডিয়া ঠিক আছে নে পেৰোপেমিডিয়া বুলি এখন কি আছিলে জেগা আছিলে সো এই জেগাডোখৰ মানে পাকিস্তান আৰু আফগানিস্তান কোনে এটেক কৰিলে আৰু কোনে যৌতুকত লাভ কৰিলে চন্দ্ৰগুপ্ত মৌৰ্যই যৌতুকত লাভ কৰিলে কাৰ পৰা সেলুকাছ নিকেটৰৰ পৰা কি লাভ কৰিলে যৌতুকত লাভ কৰিলে কি লাভ কৰিলে পাকিস্তান আৰু আফগানিস্তান লাভ কৰিলে হবনে পাকিস্তান আৰু আফগানিস্তান লাভ কৰিলে ঠিক আছে এই যে গুচি গৈছিলে যে এই যে আলেকজাণ্ডাৰ নিকেটৰ গুচি গৈছিলে তেওঁ গৈ বেবিলন নামৰ এডোখৰ জেগাত ক'ত জেগা আছিলে বেবিলন মানে বেবিলন নামৰ জেগা এডোখৰ 323 BC তেওঁ গৈ মৰি থাকেগে মানে কোৱা হয় যে ইয়াত এই চাণক্যই খুৱা বিষ খাই মৰিলে বুলি কয় কিছুমানে ঠিক আছে এই বেবিলনত গৈ মৰিলে আৰু তেওঁ ঘোঁৰাটো যেটো পুছেফেৰাছ বুলি যেটো ঘোঁৰা আছিলে সেই ঘোঁৰাটো সেইকিতে মৰিলে বুলি পোৱা যায় ঠিক আছে মৰিলে বুলি পোৱা যায় তাৰ পৰা কি বংশ প্ৰতিষ্ঠা হ'ল মৌৰ্য বংশ প্ৰতিষ্ঠা হ'ল হয়নে মৌৰ্য বংশ কেনেকৈ প্ৰতিষ্ঠা হ'ল বুলি ক'লো প্ৰথমে কি বংশ আছিল হাৰিয়াঙ্কা বংশ কোন আছিল সেইখিনি আমি গম পালো বিম্বিসাৰ আছিল অজাতশত্ৰু আছিল তেনেকে আহিলে উদয়ন আহিলে হয় নাই তাৰপৰা আমি কি বংশ পালো শিশুনাগা ডাইনাষ্টি কোন আহিলে শিশুনাগা ডাইনাষ্টি প্ৰথম প্ৰতিষ্ঠাপক কোন আছিল শিশুনাগা আছিল হয়নে আমাৰ হেকিলেকে হৈ গল নন্দী বৰ্মনক মাৰিলে নন্দী বৰ্মনক কোনে বধ কৰিলে মহাপদ্মনন্দই বধ কৰিলে বধ কৰি পেলাই কি বংশ প্ৰতিষ্ঠা কৰিলে তেওঁ নন্দ বংশ প্ৰতিষ্ঠা কৰিলে তাৰ পিছৰ এজন কৈছিলে ধননন্দ আছিলে
ধননন্দ এজন দক্ষ ৰজা আছিল যদিও তেওঁ এজন কি আছিলে মদাহী আছিলে তেওঁ শাসন ব্যৱস্থা কেন্দ্ৰীয়কৰণ কৰিছিলে কলিংগ এটেক কৰি পেলাই একৰাত উপাধি তেওঁ ধাৰণ কৰিলে কলিংগত তেওঁ কেনেল নিৰ্মাণ কৰিলে লাৰ্জ আৰ্মি 3000 ওপৰত তেওঁ হাতী আছিলে এই কথাখিনি কি হয় জানেনে এখিনি এটা সাধু নিচিনাকৈ পঢ়িব তেতিয়া মনত হৈ যাব ঠিক আছে নে সব সাধু এটা বনাই পঢ়িব থাকিব লাৰ্জ আৰ্মি আছিলে ৰাজপুতসকলক তেওঁ কৈছিলে ঘৃণা কৰিছিলে তাৰপৰা আমি কি কলো তাৰপৰা ডেৰিয়াছ 1 এটেক কৰিলে ডেৰিয়াছ 1 কোন আছিলে ইৰাণৰ ৰজা আছিলে ডেৰিয়াছ 1 ৰ পাছত কোন আছিলে সাহদাৰা জীয়েকৰ নাম কি আছিলে ৰুকসানা যাক শেষত বিয়া পাতিলে তেওঁ বিয়া পাতিলে কোনে তেওঁ আলেকজাণ্ডাৰ বা সিকন্দৰে বিয়া পাতি তেওঁৰ নাম কি হল লেক্সনা হল ঠিক আছে সিকন্দৰৰ বাপেকৰ নাম আছিল ফিলিপ মাকৰ নাম আছিল অলিম্পিয়া মানে তেওঁৰ গুৰুৰ নাম কি আছিল আৰস্তু তেওঁৰ গুৰু প্লেটোৰ গুৰু কোন সুক্ৰাট আছিল ঠিক আছে এই সুক্ৰাটক তেওঁ ৰাজ্যৰ ৰজাই বিখুৱাই মাৰি পেলালে বুলি কয় ঠিক আছে বিখুৱাই মাৰি পেলালে বুলি কয় সেইখিনি আছিল তেওঁ আপা কি আক্ৰমণ কৰিবলৈ আহিলে সেই সময়ত নন্দ ডাইনাষ্টি হৈ আছিল ক'ত ভাৰতৰ মগধত ঠিক আছে তাত ৰজা কোন আছিল ধননন্দ আছিল এজন প্ৰবল প্ৰতাপী ৰজা আছিল যদিও এজন অহংকাৰী আছিল তেওঁ বহুত ক্ৰুয়েল আছিল ঠিক আছে না বহুত ক্ৰুয়েল আছিল যদি সেই বংশৰ বা সেই ৰাজ্যত যদি কোনোবাই ৰজাৰ বিৰুদ্ধে কিবা কথা ক'বলৈ যায় তেওঁ সেইজনক ধৰি আনি পেলাই যুদ্ধ আগত মানে আগশাৰীত ৰখাই দিয়ে যাতে মানে কি আগশাৰীত যুদ্ধ সদায় মৰিবলৈকে ৰখা হয় ঠিক আছে না কাৰণ এই এটেক কৰিব মৰিব ঠিক আছে সেইখিনি কথা কোৱা হল তাৰপা কোন আহিলে আমাৰ আলেকজাণ্ডাৰ আহিলে তেওঁ বিয়া পাতি অনাৰ পাছত তেওঁ কাৰ লগত যুদ্ধ কৰিলে আম্ভিক কৈছিলে গান্ধাৰ ৰজা আছিল আম্ভিকে নিজৰ বৈশ্যতা যুদ্ধ নকৰাকে স্বীকাৰ কৰি দিলে 326 বিসি কাৰ লগত যুদ্ধ হল ৰজা পুৰুৰ লগত যুদ্ধ হল এই ৰজা পুৰু বহুত সাহসী ৰজা আছিল তেওঁ বহুত দিনৰ যুদ্ধৰ অন্ততে হাৰিছে তেওঁ কি কইলে তেওঁ কি ব্যৱহাৰ আশা কৰিলে তেওঁ কলে যে মই এজন ৰজাৰ দৰে ব্যৱহাৰ আশা কৰো এই বুলি কলে তাৰ পিছত তেওঁ কি কইলে এই আলেকজাণ্ডাৰ ঘৈণীয়েকে তেওঁক ৰাখি পিন্ধোৱাৰ পাছত কি হল তেওঁ কি কইলে ভাৰতত যুদ্ধ কৰিবলৈ সহায় কৰিম বুলি কলে তেওঁ কি উদ্দেশ্য লৈ ভাৰত আক্ৰমণ কৰিবলৈ আহিছিল হাতী বিচাৰি আৰু কাৰ্পেন্টাৰ বিচাৰি তেওঁ আহিছিল ঠিক আছে নে সেই সময়ত যুদ্ধ কৰিব নোৱাৰিলে ইন্দাস নদীত বানপানী হৈ আছিল নৈ পুৰা ফেনে ফুটুকাৰে বাহি আছিল এই কাৰণে এটেক কৰিব নোৱাৰিলে নোৱাৰ কাৰণে তেওঁ ঘূৰি যাব ললে ঘূৰি যাওঁতে তেওঁ স্থল সেনাপতি কোন আছিল সেলুকাছ নিকেটৰ এই সেলুকাছ নিকেটৰ থাকি দিলে এই যেতিয়া শেষত সেলুকাছ নিকেটৰ এটেক কৰিবলৈ আহিলে তেওঁ ভাবিলে যে নন্দ ডাইনাষ্টি আছে কিন্তু গমে নাপায় চন্দ্ৰগুপ্ত আছিল আৰু এই চন্দ্ৰগুপ্ত তেওঁ হৰুৱাই তেওঁৰ জীয়েক হেলেন বা কি আছিল কৰ্নেলিয়াক বিয়া পাতি পেলাই পাকিস্তান আৰু আফগানিস্তানক তেওঁ কি হিচাপে ললে যৌতুক হিচাপে ললে তাৰ পৰা মৌৰ্য বা মৌৰ্য ডাইনাষ্টি প্ৰতিষ্ঠা হল তাৰপৰা কি ডাইনাষ্টি প্ৰতিষ্ঠা হল মৌৰ্য বা মৌৰ্য ডাইনাষ্টি প্ৰতিষ্ঠা হল ঠিক আছে এই আজি এখিলৈকে থাকিব দিছো ঠিক আছে নে গাটো বেয়া যেতিয়া ক্লাছটো নকৰো ঠিক আছে কাৰণ কেইবাটাও ক্লাছ আছে কৰিবলৈ সবৰে অলপ কৰি ৰাখি দিছো ঠিক আছে সো কাইলৈ পৰা আৰু ভাল হলে কমপ্লিট ক্লাছ হ'ব 45 মিনিটছৰ থ্যাংক ইউ